হাই এভৰিৱান, মই অংশুমানে সকলোকে শিক্ষা হাব আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। শিক্ষা হাব আছাম হৈছে এক পদক্ষেপ, এটা এডুকেশ্যনেল ইউটিউব চেনেল, যি অসমীয়া মাধ্যমত অধ্যয়নৰত ক্লাছ 6 to 10 সকলো ছাত্ৰ ছাত্ৰীৰে একাডেমিক দিশটোত সহায় কৰিব। অসমৰ শিক্ষা বৰ্ডৰ কাৰিকুলাম আৰু চিলেবাছ অনুসৰি আমি 6 to 10 সকলো ছাত্ৰ ছাত্ৰীকে ফ্ৰী গাইডেন্স আগবঢ়াম। আৰু আজিৰ পৰা আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ চেনেলটোত এটা ওৱান শ্বট ছিৰিজ, যি 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত লাভদায়ক হ'ব। এই ওৱান শ্বট ছিৰিজটোত থাকিব প্ৰত্যেকটো চেপ্টাৰৰে এটা ভিডিঅ'ত সকলো কনচেপ্টৰে বিশ্লেষণ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ডিছকাশ্যন। আৰু আমি এই ছিৰিজটোত অংক, ইংৰাজী আৰু বিজ্ঞান এই তিনিটা বিষয় সাঙুৰি ল'ম। আৰু আজিৰ ভিডিঅ'টোত আমি আৰম্ভ কৰিবলৈ গৈছোঁ ইংৰাজী বিষয়ৰ প্ৰথমটো চেপ্টাৰ, এ লেটাৰ টু গডৰ অসমীয়া ভাৱানুবাদ। গতিকে পলম নকৰি আমি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য হাউচ, সেই ঘৰটো, দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী, সেই গোটেই উপত্যকাটোৰ মাত্ৰ এটাই ঘৰ। ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল, অৰ্থাৎ এটা সৰু টিলাৰ ক্ৰেষ্ট মানে হৈছে এটা সকলোতকৈ ওপৰৰ অংশ, এটা পাহাৰৰ সকলোতকৈ ওপৰৰ অংশটোক ক্ৰেষ্ট বুলি কোৱা হয়। গতিকে সেই সৰু টিলাটোৰ সকলোতকৈ ওপৰৰ অংশটোত থকা একমাত্ৰ ঘৰটো, আৰু এই ঘৰটো কাৰ? লেন্সো। ফ্ৰম দিছ হাইট ওৱান কুড চি ডেট দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ, আৰু সেই উচ্চতাৰ পৰা যিকোনো এজন ব্যক্তিয়ে সেই নদীখন আৰু পকা গোমধানৰ সেই শস্যৰ খেতিখন দেখিব। উইথ দ্য ফ্লাৱাৰ্ছ ডেট অলৱেজ প্ৰমিছ দ্য গুড হাৰ্ভেষ্ট, আৰু সেই খেতি পথাৰখনত কি আছে? ফুল লাগি আছে, যি ফুলে এক ভাল খেতিৰ, ভাল শস্যৰ আশা দেখুৱায়। দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউন প'ৰ অৰ এটলিষ্ট এ শ্বাৱাৰ, আৰু সেই সময়ত, সেই বৰ্তমান সময়ত সেই খেতিপথাৰখনক বা পৃথিৱীখনক কি দৰকাৰ? এজাক বৰষুণৰ। ডাউন প'ৰ মানে এজাক ভাল বৰষুণ, বা বেছি ডাঙৰ বৰষুণ নহ'লেও অন্ততঃ শ্বাৱাৰ মানে সৰু সুৰাকৈ অলপমান বৰষুণ আহিলেও পৰ্যাপ্ত। থ্ৰু আউট দ্য মৰ্ণিং লেন্সো হু নিউ হিজ ফিল্ডছ ইণ্টিমেটলি, এই গোটেই ৰাতিপুৱাটোৰ পৰা মানে লেন্সোৱে যি নিজৰ সেই খেতিপথাৰখনক অতি অন্তৰংগভাৱে জানিছিল। আমি কওঁ যে খেতিপথাৰখনেই খেতিয়কৰ বন্ধু, গতিকে লেন্সৰ বাবেও তেওঁ সেই খেতিপথাৰকেইখন অতি বন্ধুৰ দৰে। আমি যেনেকৈ আমাৰ বন্ধুকেইজনক অতি ভালদৰে জানো, লেন্সেও তেওঁ খেতিপথাৰখনক অতি ভালদৰে একদম ওচৰৰ পৰা জানে। ডান নাথিং এলছ বাট চি দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট, সেই ৰাতিপুৱাৰ পৰা লেন্সই বেলেগ একো কাম নকৰিলে, মাত্ৰ তেওঁ সেই আকাশখনলৈ, তেওঁ দক্ষিণ পূব দিশে আকাশখনৰ ফালেকে চাই থাকিলে। নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ ওমেন, তেওঁ কৈছে যে, লেন্সই কৈছে যে আমি এতিয়া সঁচাকৈ অলপ পানী পাব লাগিব, অৰ্থাৎ আমাক বৰষুণৰ দৰকাৰ হ'ব। মানুহজনী, আমি এনেকুৱা ধৰণৰ লাইনবোৰ মন কৰিব লাগিব যি ডাবল কোটেড কৰি কোৱা হৈছে। এই কথাবোৰ কোনোবা এজন ব্যক্তিয়ে নিশ্চয় কাৰোবাক কৈছে। গতিকে আমাৰ কুৱেশ্যনছ আহিব পাৰে যে এই লাইনটো কোনে কৈছিল, কাক কৈছিল আৰু কিয় কৈছিল। আৰু মন কৰিবা, এই লাইনটোৰ পৰা এটা কুৱেশ্যন লাষ্ট ইয়েৰ এক্সামতো আহিছিল। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে এই বছৰ পৰীক্ষাত পাব পাৰা। গতিকে এনেকুৱা ধৰণৰ লাইনবোৰ তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা। আৰু এই লাইনটো কোনে কৈছিল? লেন্সই কৈছিল। কাক কৈছিল? তেওঁৰ পৰিবাৰক, অৰ্থাৎ তেওঁৰ ৱাইফক। আৰু কিয় কৈছিল? কাৰণ তেওঁ খেতিপথাৰখন ৰাতিপুৱাৰ পৰা চাই আছিল, আৰু তেওঁ বিচাৰিছিল, আৰু তেওঁ কৈছিল যে সঁচাকৈ খেতিপথাৰখন ভাল হ'বলৈ এতিয়া আমাক এজাক বৰষুণৰ দৰকাৰ। দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ, সেই মানুহগৰাকী যি খাদ্য প্ৰস্তুত কৰি আছিল, ৰিপ্লাইড, তেওঁ উত্তৰ দিলে, য়েছ গড উইলিং, হয় ভগৱানৰ ইচ্ছা। এই লাইনটো তোমালোকে মনত ৰাখিবা। হয়তো পৰীক্ষাত এই লাইনটো দিব পাৰে যে এই কথাষাৰ কোনে কৈছিল আৰু কাক কৈছিল। দ্য অল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড, সেই ডাঙৰ ল'ৰাকেইটাই খেতিপথাৰত কাম কৰি আছিল। while the smaller ones were playing near the house until the women called to them all come for dinner, আৰু ডাঙৰকেইটাই খেতিপথাৰত কাম কৰি আছিল আৰু সৰুকেইটাই ঘৰটোৰ কাষতেই খেলি আছিল। আৰু যেতিয়ালৈকে খেলিছিল তেতিয়ালৈকে তেওঁলোকৰ মাকে তাহাঁতক মতা নাছিল যে আহা ডিনাৰ কৰি লোৱাহি বা ৰাতিৰ আহাৰ খাই লোৱাহি। ইট ৱাজ ডিউৰিং দ্য মিল ডেট, আৰু সেই খাদ্য খাই থকাৰ সময়তে জাষ্ট এজ লেন্সো হেড প্ৰেডিক্টেড, আৰু সেই খাদ্য খাই থকাৰ সময়তে লেন্সই অনুমান কৰাৰ দৰে, প্ৰেডিক্টেড শব্দটো মনত ৰাখিবা, প্ৰেডিক্টেডৰ অৰ্থ অনুমান কৰা, বা আমি যেনেকৈ প্ৰেডিকশ্যন দিওঁ যে হয় এইটো হ'ব পাৰে, সেই তেনেকুৱা ধৰণৰ, যেনে লেন্সই যেনেকৈ কৈছিল যে বৰষুণ আহিব, তেনেকুৱা ধৰণেই বিগ ড্ৰপছ অফ ৰেইন বিগান টু ফল, বৰষুণৰ ডাঙৰ ডাঙৰ টোপাল পৰিবলৈ ধৰিলে। ইন দ্য নৰ্থ ইষ্ট
হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰ'চিং। আৰু সেই দক্ষিণ পূব দিশৰ পৰাই যেনেকৈ লেন্সই সেই দিশটো ৰাতিপুৱাৰ পৰা চাই আছিল, সেইফালৰ পৰা ডাঙৰ পৰ্বতৰ দৰে ডাৱৰবোৰ তেওঁলোকৰ ফালে আহি থকা দেখিবলৈ পালে। এপ্ৰ'চ মানে আহি থকা, তেওঁলোকৰ ফালে আহি থকা বুজাব। দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট। আৰু সেই যি বৰষুণ আহিলে যেনেকৈ বতাহ ধুমুহা আগত আহে, তেনেকৈ বতাহ মাৰিছে আৰু বতাহটো কেনেকুৱা আছিল বুলি কোৱা হৈছিল? ফ্ৰেছ অৰ্থাৎ সতেজ, আৰু চুইট অৰ্থাৎ মিঠা। এই লাইনটো তোমালোকক দিব পাৰে, মনত ৰাখিবা। এনেকুৱা ধৰণৰ সৰু সৰু লাইনৰ পৰা কুৱেশ্যনছ অহাৰ সম্ভাৱনা অতিকৈ বেছি, যিহেতু এইবাৰ পৰা পেটাৰ্ণটো লাহে লাহে চেঞ্জ হৈ আহি আছে। চেপাই বা এটা নতুন বৰ্ডখনে CBSEৰ পেটাৰ্ণক বেছিকৈ ফ'ল' কৰিবলৈ লৈছে, গতিকে এনেকুৱা ধৰণৰ সৰু সৰু লাইনৰ পৰা কুৱেশ্যনছ অহাৰ সম্ভাৱনা অতিকে বেছি আছে এইবাৰ। দ্য মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন দেন টু হেভ দ্য প্লেজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি। সেই মানুহজন অৰ্থাৎ লেন্সো একো বিশেষ কাৰণ নোহোৱাকৈ বাহিৰলৈ ওলাই গ'ল। কিয় ওলাই গৈছিল? তেওঁ সেই বৰষুণৰ টোপালখিনি বা বৰষুণখিনি তেওঁ তাৰ গাত ল'ব বিচাৰিছিল, তাৰ বৰষুণৰ আমেজটো তেওঁ গাত ল'ব বিচাৰিছিল। এণ্ড হুৱেন হি ৰিটাৰ্ণ হি এক্সক্লেইম। আৰু তেওঁ যেতিয়া বৰষুণ গাত লৈ উভতি আহিল, তেওঁ আনন্দত, এক্সক্লেইম শব্দটোৱে আশ্চৰ্য, আনন্দ এনেকুৱা ধৰণৰ অৰ্থ বুজায়। আৰু ইয়াত তেওঁ কি কৈছে? আনন্দ বুজাইছে। তেওঁ মানে একদম চিঞৰি উঠাৰ দৰে এটা আনন্দ প্ৰকাশ কৰি কৈছে, দিজ আৰ নট ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই। এয়া বৰষুণৰ টোপাল পৰা নাই আকাশৰ পৰা। তেনেহ'লেনো পৰিছে কি? নিশ্চয় বৰষুণেই পৰিছে, বেলেগনো কি পৰিব? দে আৰ নিউ কইনছ। কিন্তু লেন্সই কৈছে নহয়, এয়া বৰষুণ নহয়, সেইবোৰ নতুন পইচা। আৰু এই কথাষাৰনো তেওঁ কিয় কৈছে? দ্য বিগ ড্ৰপছ আৰ 10 চেণ্ট পেছ'ছ এণ্ড দ্য লিটল ওৱানছ আৰ 5। আৰু কৈছে যে বৰষুণৰ ডাঙৰ টোপালখিনি 10 পেছ'ছ আৰু সৰুখিনি 5 পেছ'ছ। আৰু ইয়াত হৈছে পেছ' শব্দটোৰ অৰ্থ হৈছে পেছ' এটা কাৰেঞ্চি। যেনেকৈ আমাৰ ভাৰতবৰ্ষত আমি টকা ব্যৱহাৰ কৰোঁ, তেনেকৈ দক্ষিণ আমেৰিকাৰ দেশবোৰত পেছ' কাৰেঞ্চিটো ব্যৱহাৰ কৰা হয়। আৰু লেন্সো এই কথাষাৰনো কিয় ক'লে যে এয়া বৰষুণ নহয়, ধন টকা পইচাহে? অৰ্থটো এয়াই যে তেওঁ এজন খেতিয়ক, আৰু তেওঁ ইনকম কৰিব কেতিয়া? যেতিয়া তেওঁৰ খেতি ভাল হ'ব। আৰু খেতি ভাল হ'বলৈ তেওঁ কি দৰকাৰ আছিলে? বৰষুণ। আৰু সেই বৰষুণ যাক অহাৰ লগে লগে নিশ্চয় তেওঁৰ খেতি আৰু ভাল হ'ব, আৰু তেওঁ সেয়া বেছি টকা পইচা পাব। গতিকে তেওঁ এই কথাষাৰকে আনন্দত বুজাইছে যে এয়া বৰষুণ নহয়, মোৰ কাৰণে এয়া টকা পইচাহে। উইথ এ ছেটিছফাইড এক্সপ্ৰেছন হি ৰিগাৰ্ডেড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ্ছ ড্ৰেপড ইন এ কাৰ্টেইন অফ ৰেইন। আৰু তেওঁ একদম আনন্দৰে, ছেটিছফাইড মানে সন্তোষেৰে, এটা সন্তোষীয়া এটা মনোভাৱেৰে, তেওঁ মানে এটা ভাল মনোভাৱ প্ৰকাশ কৰি তেওঁ কৈছে যে এই খেতিপথাৰখন বৰষুণৰ চাদৰত যেন আৱৰি আছে, এখন ধুনীয়া যেন বগা পৰ্দাত খেতিপথাৰখন যেন আৱৰ খাই আছে। বাট ছাডেনলি এ ষ্ট্ৰং উইণ্ড বিগান টু ব্লো এণ্ড এলং উইথ দ্য ৰেইন ভেৰি লাৰ্জ হেইলষ্টোনছ বিগান টু ফল। আৰু কিন্তু এই বৰষুণজাক আহি থকাৰ লগতে হঠাৎ এজাক বহুত ডাঙৰ ষ্ট্ৰং উইণ্ড বিগান, কৈছে যে এজাক ডাঙৰ ধুমুহা আহিবলৈ ল'লে। ষ্ট্ৰং উইণ্ড মানে লাহে লাহে ন, আমি যাক ধুমুহা বতাহ বুলি কওঁ, তেনেকুৱা ধুমুহা বতাহ আহিবলৈ ধৰিলে। আৰু তাৰ লগতে কি হ'বলৈ ধৰিলে? ভেৰি লাৰ্জ হেইলষ্টোনছ মানে হৈছে শিল। আমি বৰষুণত যিটো শিলগুটি পৰে যে, সেই শিল পৰাটোকে ভেৰি লাৰ্জ, এটা সৰু সৰু নহয়, বহুত ডাঙৰ ডাঙৰ শিল পৰিবলৈ ধৰিলে। দিছ ট্ৰুলি ডিড ৰিজেম্বল নিউ চিলভাৰ কইনছ। আৰু এইষাৰ কথা লেন্সই কোৱা নাই, মনত ৰাখিবা। এইষাৰ চেপ্টাৰটোত বেলেগ এটা কথা প্ৰকাশ কৰিবলৈ দিয়া হৈছে যে এয়া নিশ্চয় চিলভাৰ কইনছহে হ'ব। ইয়াৰ লেন্সৰ মুখৰ কথা নহয়, ইয়াত সেই তেওঁ যে কৈছিল যে বৰষুণৰ টোপালবোৰ 10 পেছ'ছ 5 পেছ'ছ, এইটো তেনেকৈ লেখকজনে তেওঁ অলপ বেলেগ এটা সুৰত প্ৰকাশ কৰি কৈছে যে এইবোৰ চিলভাৰ কইনছে, মানে যে চিলভাৰ যেনেকৈ গধুৰ তেনেকৈ বৰষুণৰ শিলবোৰ পৰিছে, এই কথাষাৰ তেওঁ বুজাবলৈ চেষ্টা কৰিছে। দ্য বয়জ এক্সপ'জিং দেমছেলভছ টু দ্য ৰেইন আউট টু কালেক্ট দ্য ফ্ৰ'জেন পাৰ্লছ। আৰু সেই ল'ৰা ছোৱালীকেইটাই, অৰ্থাৎ নিশ্চয় ডাঙৰকেইটা নহয়, সৰুকেইটাই হ'ব, তেওঁলোকে এই বৰষুণৰ অহা শিলবোৰ বাহিৰলৈ বুটলিবলৈ দৌৰ মাৰিলে। ইটছ ৰিয়েলি গেটিং বেড নাও। এইটো কিন্তু লাহে লাহে বেছি বেয়া হ'বলৈহে ধৰিছে। এক্সক্লেইম মনত ৰাখিবা, এক্সক্লেইম যে মই অথনি কৈছিলে দুটা শব্দ বুজায়, আশ্চৰ্য বুজায় আৰু আনন্দ বুজায়। এই অংশটোত লেন্সই আনন্দ প্ৰকাশ কৰিছিল, আৰু তাত সেইটো অৰ্থত এক্সক্লেইম ব্যৱহাৰ কৰা হৈছিল। আৰু এইখিনিত এক্সক্লেইম ব্যৱহাৰ কৰা হৈছে, তেওঁ আনন্দ প্ৰকাশ কৰা নাই, তেওঁ চিন্তিতহে হৈছে। অৰ্থাৎ তেওঁ চিন্তিত হৈছে মানে সোনকালে বৰষুণজাক যাওক। আৰু আই হোপ ইট পাছেছ কুইকলি। মই আশা কৰিম যে এইজাক সোনকালে পাৰ হৈ যায়। কি সোনকালে পাৰ হৈ যায়? ধুমুহা বৰষুণজাক। তোমালোকে এই ধৰণৰ লাইনবোৰ মনত ৰাখিবা। এই লাইনটোৰ পৰা নেক্সট ইয়েৰ কুৱেশ্যনছ অহাৰ সম্ভাৱনা আছে। ইট ডিড নট পাছ কুইকলি। কিন্তু লেন্সই কোৱাৰ দৰে
সোনকালে বৰষুণজাক পাৰ হৈ নগ'ল। ফৰ এন আৱাৰ দ্য হেইল ৰেইন অন দ্য হাউচ, দ্য গাৰ্ডেন, দ্য হিলচাইড, দ্য কৰ্ণফিল্ড, অন দ্য হোল ভেলী। আৰু প্ৰায় সম্পূৰ্ণ এঘণ্টাৰ বাবে বৰষুণজাক লেন্সৰ ঘৰটোত পৰিলে, লেন্সৰ গাৰ্ডেনখনত অৰ্থাৎ তেওঁ বাগিচাখনত পৰিলে, সেই তেওঁ ঘৰটোৰ কাষতে সেই টিলাটোৰ আশে পাশে চবতে পৰিলে, তেওঁৰ খেতি পথাৰখনত পৰিলে, গোটেই উপত্যকাটোত পৰিলে। আপোনালোকে মনত ৰাখিবা বৰষুণ কিমান দেৰিৰ কাৰণে আহিছিল বুলি কুৱেশ্যন এটা, শ্বৰ্ট কুৱেশ্যন MCQ আহিব পাৰে, গতিকে এইটো মনত ৰাখিবা ফৰ এন আৱাৰ, প্ৰায় অলমষ্ট এঘণ্টাৰ বাবে। দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ চল্ট। আৰু গোটেই খেতিপথাৰখন সম্পূৰ্ণ বগা হৈ পৰিছিল যেন নিমখহে এসোপা। বগা কিয় হৈ পৰিছিল? কাৰণ গোটেই যথেষ্ট পৰিমাণে শিল বৰষুণ হৈছিল আৰু সেই শিলসোপাই গোটেই খেতিপথাৰখন ঢাকি পেলাইছিল। নট এ লিফ ৰিমেইন অন দ্য ট্ৰিজ। গছবোৰত এটাও পাত নাথাকিল। দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰইড। আৰু তেওঁৰ খেতিপথাৰখন, তেওঁৰ গোমধানৰ খেতিপথাৰখন সম্পূৰ্ণভাৱে ধ্বংস হ'ল। দ্য ফ্লাৱাৰ্ছ ৱেৰ গন ফ্ৰম দ্য প্লাণ্টছ। আৰু সেই ৰাতিপুৱা যে আমি যি দেখিছিলোঁ যে ধুনীয়া ধুনীয়া ফুল ফুলি আছিল সেই গোমধানবোৰত, সেইবোৰ নাইকিয়া হ'ল। লেন্সৰ চ'ল ৱাজ ফিল্ড উইথ চেডনেছ। আৰু লেন্সৰ হৃদয়খন, লেন্সৰ অন্তৰখন একদম দুখেৰে ভৰি পৰিল। নিশ্চয়কৈ দুখেৰে ভৰি পৰিব, কাৰণ তেওঁ এজন খেতিয়ক মানুহ, তেওঁৰ যদি খেতিখিনি নাইকিয়া হৈ যায়, তেওঁ ইনকম কিহৰ পৰা কৰিব, তেওঁ পৰিয়ালটোক খুৱাব কেনেকৈ? When the storm had passed, he stood in the middle of the field and said to his sons. আৰু যেতিয়া বৰষুণজাক পাৰ হৈ গুচি গ'ল এঘণ্টাৰ পিছত, তেওঁ খেতিপথাৰখনৰ মাজতে থিয় হৈ ৰৈ থাকিল আৰু ক'লে, এ প্লাগ অফ লোকাষ্টুড have left more than this. আৰু ইয়াত আমি মন কৰিব লাগিব লোকাষ্ট মানে হৈছে ইনচেক্টছ হুইচ ফ্লাই ইন বিগ চোৱাৰ্মছ গ্ৰুপছ এণ্ড ডেষ্ট্ৰয় ক্ৰপছ। লোকাষ্ট মানে হৈছে শস্য খোৱা কিছুমান পোক যি জুম বান্ধি ঘূৰি ফুৰে। আৰু তেওঁ কৈছে যে এনেকুৱা এজাক লোকাষ্টৰ গ্ৰুপে ইয়াতকৈ হয়তো অলপ কিবা অলপ এৰি থৈহে যাবগৈ। অৰ্থাৎ সিহঁতো যদি শস্য এনেকৈ ধ্বংস কৰিবলৈ হয়, ইয়াত হয়তো মোৰ বাবে তাহাঁতি কিবা অলপ এৰিহে যাবগৈ। কিন্তু দ্য হেইল হেজ লেফ্ট নথিং। কিন্তু এই শিল বৰষুণজাকে মোৰ বাবে একো নেৰিলে। দিছ ইয়েৰ উই উইল হেভ নো কৰ্ণ। আৰু এই বছৰ আমাৰ ওচৰত কৰ্ণ নাথাকিবই, কাৰণ গোটেই শস্যজাক বৰষুণজাকে ধ্বংস কৰি পেলালে। এতিয়া তেওঁৰ খেতি কৰিবলৈ সামৰ্থ্যও নাই, আৰু এতিয়া খেতি কৰা হয়তো সময়ো নাই তেওঁৰ বাবে। সেইবাবে তেওঁ কৈছে যে এই বছৰ আমি আৰু কৰ্ণ নাপাম। ডেট নাইট ৱাজ এ চৰ'ফুল ওৱান। আৰু সেই ৰাতিটো বৰ দুখৰ ৰাতি আছিল। অল আৱাৰ ৱৰ্ক ফৰ নাথিং। আমি যি কাম কৰিলোঁ সকলো একো অৰ্থ নোহোৱা হ'লে, সকলো বিফল হ'ল মানে। দেয়াৰ ইজ ন' ওৱান হু কেন হেল্প আছ। আৰু আমাৰ ওচৰত কোনো নাই যি আমাক সহায় কৰিব পাৰিব। উই উইল অল গ' হাংগ্ৰি দিছ ইয়েৰ। আৰু আমি সকলো সেই বছৰ ভোকতেই কটাব লাগিব। এই কথাকেইষাৰ কোনে কৈছে? লেন্সই কৈছে। এই লাইনকেইটা তোমালোকে মনত ৰাখিবা, পৰীক্ষাত এই লাইনকেইটাৰ পৰা কুৱেশ্যনছ দিব পাৰে। আৰু এই কুৱেশ্যনছকেইটা তোমালোকে ওপৰৰ মই যি পঢ়ালোঁ তাৰ পৰা কৰিবলৈ চেষ্টা কৰিবা। মই নেক্সট পাৰ্টত এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনিও এক্সট্ৰাকৈ ডিছকাছ কৰি দিম। বাট ইন দ্য হাৰ্টছ অফ অল হু লিভড ইন ডেট চলিটেৰী হাউচ ইন দ্য মিডল অফ দ্য ভেলী। কিন্তু সকলোৰে হৃদয়ত, যি সেই উপত্যকাটোৰ একমাত্ৰ ঘৰটোত থকা মানুহখিনি আছিল, তেওঁলোকৰ মনত এটা আশা আছিল। দেয়াৰ ৱাজ এ ছিংগল হোপ। এটা মাত্ৰ আশা আছিল, হেল্প ফ্ৰম গড, অৰ্থাৎ ভগৱানৰ পৰা সহায়। ড'ণ্ট বি ছ' আপছেট ইভেন দ' দিছ ছিমছ লাইক এ টোটেল লছ। তোমালোকে দুখ নকৰিবা, ইভেন দ' দিছ ছিমছ লাইক এ টোটেল লছ। যদিও এইটো দেখিবলৈ সম্পূৰ্ণ ধ্বংস হোৱাৰ নিচিনা হ'ল, যদিও আমাৰ কাৰণে সকলো শেষ হোৱাৰ নিচিনা হ'ল, হ'লেও তোমালোকে দুখ নকৰিবা। ৰিমেম্বাৰ ন' ওৱান ডাইজ অফ হাংগাৰ। মনত ৰাখিবা, কোনো মানুহ ভোকত নমৰে। এই কথাষাৰ লেন্সই কৈছিল, আৰু কাক কৈছিল? তেওঁৰ ল'ৰা ছোৱালীকেইটাক আৰু তেওঁৰ পৰিবাৰক। গতিকে এই লাইনটোৰ পৰা কুৱেশ্যনছ আহিব পাৰে, মনত ৰাখিবা। এই কথাষাৰ কোনে কৈছিল, কাক কৈছিল? কাৰণ ইয়াত কাক কৈছিল ডাইৰেক্ট দিয়া হোৱা নাই, গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনছ, ট্ৰিকি কুৱেশ্যনছ যিবোৰ আহিব পাৰে, মনত ৰাখিবা কাক কৈছিল মানে তেওঁ কাক কৈছিল? টু হিজ চিলড্ৰেনছ এণ্ড হিজ ৱাইফ। আৰু কিয় কৈছিল? কাৰণ তেওঁলোকৰ খেতিপথাৰখিনি বৰষুণে ধ্বংস কৰিছিল, আৰু তেওঁলোকৰ হাতত এতিয়া কোনো খেতি নাছিল, তেওঁলোকৰ হাতত কোনো কৰ্ণ নাছিল। ডেটছ ৱাই দে চে ন' ওৱান ডাইজ অফ হাংগাৰ। আৰু সেইবাবেই তেওঁলোকে কয় যে কোনো ভোকত নমৰে। কোনে কয়? অৰ্থাৎ মানুহে কয় যে কোনো মানুহ ভোকত নমৰে, সকলোৰে হাতত বা সকলোৰে ওচৰত ভগৱানৰ সহায় আছে। আমি যেনেকৈ প্ৰবচন কওঁ, যেনেকৈ ডাকৰ বচন, এনেকুৱা হয়তো তেওঁলোকৰ কোনোবা মানুহে মাজত প্ৰচলিত এটা কথা। অল থ্ৰু দ্য নাইট লেন্সো থট অনলি অফ হিজ ওৱান হোপ। আৰু গোটেই ৰাতিটো লেন্সই মাত্ৰ এটা কথাই ভাবি থাকিলে, তেওঁৰ সেই একমাত্ৰ আশাটোৰ কথাই ভাবি থাকিলে, দ্য হেল্প অফ গড, অৰ্থাৎ ভগৱানৰ পৰা পোৱা সহায়। হুজ আইজ এজ হি হেড বিন ইনষ্ট্ৰাক্টেড চি এভৰিথিং। আৰু
লেন্সে ভাবে যে ভগৱানে সকলো দেখি থাকে। ইভেন হোৱাট ইজ ডিপ ইন ওৱানছ কনচাইন্স, অৰ্থাৎ কাৰোবাৰ মনৰ ভিতৰত কিনো চলি আছে সেয়াও ভগৱানে দেখি থাকে। অৰ্থাৎ বাহিৰৰ চকুৰে দেখা নহয়, ভগৱানে মনৰ ভিতৰত দেখা পায়। আৰু কনচাইন্স শব্দটোৰ অৰ্থ তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা, এন ইনাৰ চেন্স অফ ৰাইট এণ্ড ৰং, অৰ্থাৎ মনৰ ভিতৰৰ ভাল বা বেয়া ভবাৰ শক্তি বা চোৱাৰ শক্তি। লেন্সো ৱাজ এন অক্স অফ এ মেন, লেন্সো এটা ষাঁড় গৰুৰ দৰে আছিল। অৰ্থাৎ এই লাইনটো তোমালোকে আণ্ডাৰলাইন কৰি দিছোঁ মই, লাইনটো ইম্পৰ্টেণ্ট হয়। এই লাইনটো অৰ্থ তোমালোকক সুধিব পাৰে। অৰ্থাৎ লেন্সকনো অক্স বুলি কিয় কোৱা হৈছিল, কাৰণ লেন্সই ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ডছ বাট ষ্টিল হি নিউ হাউ টু ৰাইড, কৈছে যে তেওঁ ষাঁড় গৰুৰ নিচিনা মানুহ আছিল। তেওঁ খেতি পথাৰত শস্যও ক্ষমা কৰিবা, তেওঁ খেতি পথাৰত জীৱ জন্তুৰ দৰে কঠোৰ পৰিশ্ৰমো কৰিব পাৰিছিল, কিন্তু তেওঁ লিখিব জানিছিল। অৰ্থাৎ তেওঁ ষাঁড় গৰুৰ দৰে আছিল, কিন্তু তেওঁ মানুহৰ গুণগাত আছিল। অৰ্থাৎ তেওঁ অতি কষ্ট কৰিব পাৰিছিল, গাঁৱলীয়া মানুহ যদিও, কিন্তু তেওঁ লিখা পঢ়া অলপ বছৰত জানিছিল। দ্য ফলোয়িং ছানডে এট ডে ব্ৰেক হি বেগান টু ৰাইট এ লেটাৰ হুইচ হি হিমছেল্ফ উড কেৰি টু দ্য টাউন এণ্ড প্লেচ ইন দ্য মেইল। আৰু সেই তাৰপিছত অৰ্থাৎ বৰষুণ জাক অহাৰ পিছৰ দেওবাৰটোত এট ডে ব্ৰেক, অৰ্থাৎ সেই দিনটোৰ মানে খালী সময়কণত, অৰ্থাৎ যিটো সময়ত তেওঁ অলপ আজৰি হয়, আজৰি সময়ত তেওঁ এখন চিঠি লিখিবলৈ আৰম্ভ কৰিলে। আৰু চিঠিখন লিখি তেওঁ কি কৰিলে, তেওঁ নিজে টাউনলৈ চিঠিখন লৈ যাব আৰু প্লেচ ইন দ্য মেইল, আৰু তেওঁ ডাকঘৰত চিঠিখন নিজে দিবগৈ। ইট ৱাজ নথিং লেছ দেন এ লেটাৰ টু গড, আৰু এইখন অৰ্থাৎ এখন ভগৱানলৈ চিঠি লেন্সই লিখিছিল। গড হি ৰোড, ভগৱান তেওঁ লিখিছিল। ইফ ইউ ডোণ্ট হেল্প মি মাই ফেমিলি এণ্ড আই উইল গ' হাংগ্ৰি দিছ ইয়েৰ, আপুনি যদি আমাক সহায় নকৰে মোৰ পৰিয়ালটো আৰু মই সেই বছৰ ভোকত মৰিব লাগিব, অৰ্থাৎ ভোকতে থাকিব লাগিব। আই নিড এ 100 pesos ইন অৰ্ডাৰ টু শ্ব' মাই ফিল্ড এগেইন, আৰু এই ক্ষেত্ৰত মই যদি ভোকত মৰিব নালাগে মোক 100 পেছৰ দৰকাৰ। 100 পেছ'ছ, এইটো তেওঁলোকে মনত ৰাখিব, কিমান পেছ' লেন্সই ভগৱানক বিচাৰিছিল, 100 পেছ'। আৰু কিয় বিচাৰিছিল, ইন অৰ্ডাৰ টু শ্ব' মাই ফিল্ড এগেইন, মোৰ খেতি পথাৰখিনি মই আকৌ চহাবলৈ মোক 100 পেছ'ৰ দৰকাৰ। এণ্ড টু লিভ আনটিল দ্য ক্ৰপ কামছ, আৰু খেতি পথাৰ তেওঁ মাটি আকৌ নহয় গোমধান লগালগতো খেতিখিনি উঠি নাহে, গতিকে তেওঁ সেই সময়ছোৱালৈ তেওঁক চলিবলৈতো কিবা অলপ পইচাৰ দৰকাৰ হ'ব। সেইবাবে তেওঁ ক'লে যে সেই মোক কিয় দৰকাৰ, যাতে মই মোৰ মাটিখিনি চহাম আৰু যেতিয়ালৈকে শস্যখিনি উঠি নাহে বা শস্যখিনি মানে সম্পূৰ্ণ নহয়, তেতিয়ালৈকে মোক চলিবলৈ পইচাৰ দৰকাৰ। বিকজ দ্য হেলষ্ট্ৰম, কিয়নো মোৰ, ইয়াৰ পাছত তেওঁ ৰিজনছ কৈছে যে কিয়নো মানে মোৰ খেতি পথাৰখিনি ধুমুহা বৰষুণ আহিলে, শিল বৰষুণ আহিলে, এইখিনি কথা তেওঁ ভগৱানলৈ বুলি লিখিছে। হি ৰোড টু গড অন দ্য এনভেলপ, পুট দ্য লেটাৰ ইনচাইড এণ্ড ষ্টিল ট্ৰাবল্ড ৱেন টু টাউন, আৰু তেওঁ চিঠিখনৰ খামটো বাহিৰত টু গড বুলি লিখিলে। আমি যেনেকৈ চিঠি লিখিলে বাহিৰত প্ৰতি লিখি কাৰোবাৰ নামটো লিখি ঠিকনা লিখোঁ, তেওঁ লিখিলে তেওঁ কালৈ লিখিব, তেওঁ ভগৱানলৈ লিখিছে, সেইকাৰণে তেওঁ টু গড বুলি দিছে। আৰু ভগৱানৰ ঠিকনা জানো আছে, নাই, গতিকে তেওঁ ইয়াত ঠিকনা দিব পৰা নাই। আৰু সেই চিঠিখন তেওঁ নিজৰ জেপত ভৰালে আৰু চহৰৰ অভিমুখে গতি কৰিলে। এট দ্য পোষ্ট অফিচ হি প্লেচড এ ষ্টেম্প অন দ্য লেটাৰ এণ্ড ড্ৰপ ইট ইন টু দ্য মেইল বক্স, আৰু ডাকঘৰত গৈ তেওঁ চিঠিখনৰ ষ্টাম্প মৰালে আৰু মেইল বক্সত, ডাকঘৰত থকা সেই যিটো বাকচটো, তাত তেওঁ চিঠিখন ভৰাই দিলে মেইল বক্সত। ওৱান অফ দ্য এমপ্লয়িজ হু ৱাজ এ postman and also helped at the post office went to his boss laughing heartily and showed him the letter to God. সেই ডাকঘৰত কাম কৰা এজন সদস্য, এজন এমপ্লয়ী, যি পোষ্টমেন আছিল, অৰ্থাৎ যি চিঠি বিলাই ফুৰে, আৰু তেওঁ সেই পোষ্ট অফিচটোতে ডাকঘৰটো তেওঁ সহায় কৰি দিয়ে। ৱেণ্ট টু হিজ বছ লাফিং হাৰ্টলি এণ্ড শ্ব'ড হিম দ্য লেটাৰ টু গড, তেওঁলোকৰ বছৰ কাষলৈ গ'ল। বছ মানে কি, যি ডাকঘৰটো মেইন মানুহ, তেওঁৰ ওচৰলৈ গ'ল, তাৰমানে পূৰা হাঁহি হাঁহি গৈছে, আৰু সেই চিঠিখন তেওঁ সেই মানুহজনক দেখালেগৈ। নেভাৰ ইন হিজ কেৰিয়াৰ এজ এ পোষ্টমেন হেড হি নোন দ্য এড্ৰেছ, আৰু তেওঁৰ সেই পোষ্টমেনৰ যি জীৱনকালত তেওঁ কেতিয়াও ভগৱানৰ ঠিকনা আজিলৈকে জানি পোৱা নাই। অৰ্থাৎ তেওঁ চিঠিখন নিশ্চয় ক'ৰবাত ঠিকনাত ডেলিভাৰ কৰিবগৈ লাগিব, ক'ৰবাত দিবগৈ লাগিব, কিন্তু ভগৱানৰ যোন ঠিকনা আছে নাই, গতিকে তেওঁ আজিলৈকে গোটেই জীৱনত ভগৱানৰ ঠিকনা বিচাৰি পোৱা নাই। দ্য পোষ্ট মাষ্টাৰ এ ফেট এমিয়েবল, এই পোষ্টমাষ্টাৰজনৰ বিৱৰণটো আপোনালোকক সুধিব পাৰে, তেওঁ কেনেকৈ আছিল, শকত, এমিয়েবল,
এমিয়েবলৰ অৰ্থ হৈছে ফ্ৰেণ্ডলি এণ্ড প্লিজেণ্ট, অৰ্থাৎ এজন বন্ধুত্বপূৰ্ণ মানুহ আৰু বৰ এজন শান্ত অমায়িক স্বভাৱৰ এজন মানুহ তেওঁ আছিল। অলছ' ব্ৰোক আউট লাফিং, আৰু তেওঁ হাঁহিত বাগৰি পৰিছিল। বাট অলমষ্ট ইমিডিয়েটলি হি টাৰ্ণড চিৰিয়াছ এণ্ড টেপিং দ্য লেটাৰ অন হিজ ডেস্ক কমেণ্টেড। কিন্তু অলপ সময়ৰ পিছতে তেওঁ হঠাৎ আকৌ চিৰিয়াছ হৈ গ'ল, অৰ্থাৎ গহীন হৈ গ'ল, আৰু চিঠিখন তেওঁ সেই নিজৰ টেবুলখনত তেনেকৈ পেলাই লৈ ক'লে, হোৱাট ফেইথ, কি বিশ্বাস, আই উইচ আই হেড দ্য ফেইথ অফ দ্য মেন হু ৰোড দিছ লেটাৰ। আৰু মই আশা কৰোঁ যে মই এনেকুৱা ভগৱানৰ প্ৰতি বিশ্বাস যদি মোৰো থাকিলহেঁতেন, ষ্টাৰ্টিং আপ এ কৰেচপণ্ডেঞ্চ উইথ গড, অৰ্থাৎ ভগৱানৰ তেওঁৰ কি এটা সম্বন্ধ আছে, কি বিশ্বাস তেওঁৰ ভগৱানৰ প্ৰতি আছে। এই লাইনটো তোমালোকে মনত ৰাখিবা, এই কথাষাৰ তোমালোকক পৰীক্ষাত সুধিব পাৰে। চ' ইন অৰ্ডাৰ নট টু চিক দ্য ৰাইটাৰ্ছ ফেইথ ইন গড, দ্য পোষ্ট মাষ্টাৰ কেম আপ উইথ এন আইডিয়া। আৰু সেই ভগৱানৰ প্ৰতি থকা মানুহজনৰ বিশ্বাসক ভাঙি নেপেলাবলৈ সেই পোষ্ট মাষ্টাৰজন এটা বুদ্ধি ভাঙিলে, এনচাৰ দ্য লেটাৰ। আৰু সেই বুদ্ধিটো কি আছিল বা সেই উপায়টো কি আছিল, যে তেওঁ চিঠিখনৰ উত্তৰ দিব। বাট হুৱেন হি অপেনড ইট, কিন্তু তেওঁ যেতিয়া চিঠিখন খুলিলে, কাৰণ তেতিয়ালৈকে তেওঁ চিঠিখনৰ ভিতৰটো কি আছিল নাজানে, তেওঁতো নাজানে যে লেঞ্চই তেওঁক 100 পেছো বিচাৰিহে চিঠিখন লিখিছিল। ইট ৱাজ এভিডেণ্ট ডেট টু এনচাৰ ইট হি নিডেড ছামথিং মোৰ দেন গুডউইল। আৰু তেওঁ ভগৱানৰ প্ৰতি লেঞ্চৰ থকা বিশ্বাসক নাভাঙিবলৈ তেওঁ চিঠিখন লিখিব বিচাৰিছিল, হয়, কিন্তু তেওঁতো জনা নাছিল যে লেঞ্চক পইচাৰ দৰকাৰ। আৰু তেওঁ যেতিয়া চিঠিখন মেলি দেখিলে, তেওঁ গম পালে যে এই চিঠিখন লিখিবলৈ মোৰ অকল সদ ইচ্ছাই নহয়, মোক তাতকৈ ডাঙৰ কিবা বস্তু লাগিব। কি লাগিব? অৰ্থাৎ 100 পেছোটো লাগিব, ইংক এণ্ড পেপাৰ। আৰু তেওঁ সদ ইচ্ছা, চিয়াঁহী আৰু পেপাৰতকৈ তেওঁক এটা ডাঙৰ বস্তু লাগিব, সেইটো হৈছে 100 পেছো। বাট হি ষ্টাক টু হিজ ৰিজলিউশ্যন, কিন্তু তেওঁ নিজৰ প্ৰতিজ্ঞাত অটল থাকিল। ৰিজলিউশ্যন শব্দটোৱে কিবা প্ৰতিজ্ঞা, তেনেকুৱা প্ৰতিজ্ঞা ধৰণৰ শব্দ এটা বুজায়। অৰ্থাৎ তুমি এতিয়া পণ লৈছা কিবা এটা, যে মই কামটো কৰিমেই, তুমি সেইটো এটা ৰিজলিউশ্যন বুলি কোৱা হয়। হি আস্কড ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ, আৰু সেইবাবে তেওঁ যি সেই পোষ্ট অফিচত কাম কৰা এমপ্লয়ীসকলৰ পৰা পইচা বিচাৰিলে। হি হিমছেল্ফ গেভ পাৰ্ট অফ হিজ চেলাৰী, আৰু তেওঁ নিজেও তেওঁৰ দৰমহাৰ এটা অংশ সেই 100 পেছোটোৰ বাবে গোটালে। এণ্ড ছেভাৰেল ফ্ৰেণ্ডছ অফ হিজ ৱেৰ অব্লিক টু গিভ ছামথিং ফৰ এন এক্ট অফ চেৰিটি, আৰু তেওঁৰ কিছুমান বন্ধুৱেও এই ক্ষেত্ৰত তেওঁক সহায় কৰিলে। ইট ৱাজ ইম্পচিবল ফৰ হিম টু গেডাৰ টুগেডাৰ দ্য 100 পেছোছ, কিন্তু 100 পেছো তেওঁৰ বাবে গোটোৱাটো অসম্ভৱ কথা আছিল। চ' হি ৱাজ এবল টু চেণ্ড দ্য ফাৰ্মাৰ অনলি এ লিটল মোৰ দেন হাফ। হি পুট দ্য মানি ইন এন এনভেলপ এড্ৰেছ টু লেঞ্চো এণ্ড উইথ ইট এ লেটাৰ কণ্টেইনিং অনলি এ ছিংগল ৱৰ্ড এজ এ ছিগনেচাৰ গড। আৰু গতিকে তেওঁ 100 পেছো গোটাব নোৱাৰিলে, কিন্তু তেওঁ যিমান গোটাব পাৰিলে সেইটো কিমান আছিল? লিটল মোৰ দেন হাফ, অৰ্থাৎ আধাতকৈ অলপ বেছি। আৰু তেওঁ সেই পইচাখিনি কি কৰিলে? এটা খামত ভৰালে, লেঞ্চৰ এড্ৰেছত তেওঁ চিঠিখন লিখিলে, আৰু চিঠিখনৰ ভিতৰত তেওঁ একো নিলিখিলে, মাত্ৰ অকলে এটা শব্দ লিখিলে, গড, অৰ্থাৎ ভগৱান। দ্য ফলোৱিং ছানডে লেঞ্চো কেম এ বিট আৰ্লিয়াৰ দেন ইউজুৱেল টু আস্ক ইফ দেয়াৰ ৱাজ এ লেটাৰ ফৰ হিম। আৰু তাৰ পিছৰ দেওবাৰ, অৰ্থাৎ আগৰটো দেওবাৰ লেঞ্চৰ চিঠিখন লিখিলে, আৰু পিছৰটো দেওবাৰ তেওঁ আকৌ চিঠিখন আহিছে নেকি তেওঁ খবৰ ল'বলৈ গৈছে। ইট ৱাজ দ্য পোষ্টমেন হিমছেল্ফ হু হেণ্ডেড দ্য লেটাৰ টু হিম হুইল দ্য পোষ্টমাষ্টাৰ এক্সপিৰিয়েঞ্চিং দ্য কণ্টেনমেণ্ট অফ এ মেন হু হেজ পাৰফৰ্মড এ গুড ডিড লুকড অন ফ্ৰম হিজ অফিচ। আৰু লেঞ্চো অহাৰ দিনা সেই পোষ্টমেনজনে তেওঁ নিজে চিঠিখন লেঞ্চৰ হাতত দিলে, আৰু পোষ্টমাষ্টাৰজনে তেওঁৰ অফিচৰ ভিতৰৰ পৰাই এটা সন্তোষীয়া মনেৰে, কণ্টেনমেণ্ট শব্দৰ অৰ্থ ছেটিছফেকশ্যন, অৰ্থাৎ সন্তোষ, এটা সন্তোষীয়া মনেৰে তেওঁ কৰা ভাল কামৰ বাবে তেওঁ যি মনত সন্তোষ পাইছে, তেওঁ অফিচৰ পৰাই লেঞ্চক গৈ চিঠিখন চাই থাকিল। লেঞ্চো শ্ব'ড নট দ্য স্লাইটেষ্ট ছাৰপ্ৰাইজ অন চিং দ্য মানি। লেঞ্চই চিঠিখনৰ ভিতৰত থকা পইচাখিনি দেখুৱাই অলপো আশ্চৰ্য নেদেখুৱালে। ছাৰপ্ৰাইজ মানে আশ্চৰ্য, স্লাইটেষ্ট মানে অকমানো। মনত ৰাখিবা, এনেকুৱা ধৰণৰ শব্দবোৰৰ মিনিং তোমালোকক পৰীক্ষাত MCQ হিচাপে সুধিব পাৰে। আৰু কৈছে অৰ্থাৎ তেওঁ ভগৱানৰ ওপৰত এনেকুৱাই বিশ্বাস যে তেওঁ চিঠিখনৰ ভিতৰত থকা পইচাখিনি দেখি অলপো আচৰিত নহ'ল, মানে তেওঁ এনেকুৱা বিশ্বাস আছিল যে ভগৱানে মোলৈ পইচা পঠিয়াবই। বাট হি বিকেম এংগ্ৰি হুৱেন হি কাউণ্টেড দ্য মানি, কিন্তু তেওঁ খং উঠিল কেতিয়া? যেতিয়া তেওঁ পইচাখিনি গন্তি কৰিলে। কাৰণ তেওঁ হৈছিল কি, তেওঁ পইচা বিচাৰিছিল 100 পেছো, কিন্তু তেওঁ পালে কিমান? প্ৰায় 60 পেছো। গড কুড নট হেভ মেড এ মিষ্টেক, ভগৱানে কোনো ভুল কৰিব নোৱাৰে।
nor could he have denied Lenso what he had requested. ভগৱানে কোনো ভুলো নকৰে আৰু তেওঁ লেন্সক তেওঁ যিটো পইচা বিচাৰিছিল সেইটো তেওঁ নিদিয়াকৈও নাথাকে। অৰ্থাৎ তেওঁ কি বুজাব বিচাৰিছে যে ভগৱানে তাক পইচা দিলে কিন্তু সেই পোষ্ট অফিচত কাম কৰা মানুহখিনিয়ে তেওঁ পইচা লৈ ল'লে। Immediately, Lenso went up to the window to ask for paper and ink. লগালগে লেন্সই কাগজ আৰু চিয়াহী বিচাৰি পোষ্ট অফিচলৈ গ'ল। অন দ্য পাব্লিক ৰাইটিং টেবুল হি ষ্টাৰ্টেড টু ৰাইট। আৰু সেই অৰ্থাৎ মানুহবোৰে চিঠি লিখিবলৈ এখন টেবুল আছিল পোষ্ট অফিচটোত আৰু তেওঁ তাতে লিখিবলৈ আৰম্ভ কৰিলে উইথ মাছ ৰিংকলিং অন হিজ ব্ৰো। আৰু অৰ্থাৎ তেওঁ চেলাৰীখিনি কোচ খাই আছিল, অৰ্থাৎ নিশ্চয় তেওঁৰ খং উঠি আছিল। caused by the effort he had to make to express his ideas. আৰু তেওঁ অৰ্থাৎ ভাবি আছিল যে মইনো কি লিখিম, এই চিন্তাতে তেওঁৰ চেলাৰীকেইডালো কোচ খাই পৰিছিল। when he finished he went up to the window to buy a stamp. আৰু যেতিয়া তেওঁ লিখি শেষ হ'ল এটা ষ্টেম্প কিনিবলৈ বুলি আকৌ খিৰিকীখনৰ ওচৰলৈ গ'ল। which he licked and then affixed. যিটো তেওঁ চেলেক এটা মাৰিলে তেওঁ অলপ মুখৰ পৰা পিক উলিয়াই ল'লে আৰু তেওঁ চিঠিখনত লগাই এনেকৈ মাৰি দিলে। দ্য এনভেলপ উইথ এ ব্ল' অফ হিজ ফিষ্ট। অৰ্থাৎ তেওঁ কিলাকুটিটোৰে আমি যাক ফিষ্ট বুলি কওঁ তেওঁ এনেকৈ লগাই দিলে। দ্য মমেণ্ট দ্য লেটাৰ ফেল ইন টু দ্য মেইল বক্স দ্য পোষ্ট মাষ্টাৰ ৱেণ্ট টু অ'পেন ইট। আৰু যেতিয়াই চিঠিখন পোষ্ট অফিচ মেইল বক্সটোৰ ভিতৰত সেই বাকচটোৰ ভিতৰত পৰিলে পোষ্ট মাষ্টাৰজন লৰালৰিকৈ সেইটো খুলিবলৈ গ'ল, কাৰণ তেওঁ উৎসুক হৈ পৰিছে। অৰ্থাৎ তেওঁ ভাল কাম কৰিলে, তেওঁ মনতে ভাবি আছে যে মই তেওঁক বহুত সহায় কৰিলোঁ। আৰু যেতিয়া পইচাখিনি লেন্সই পালে তেওঁ মনত অতি আনন্দ পাইছে। আৰু তেতিয়ানো লেন্সনো কি লিখিলে তেওঁ নিশ্চয়কৈ জানিবও বিচাৰিছে। সেইবাবে তেওঁ লৰালৰিকৈ চিঠিখন খুলিবলৈ গ'ল। আৰু ইটছে ইয়াত লিখা আছিল গড অফ দ্য মানি ডেট আই আস্কড ফৰ। ভগৱান, যে মই আপোনাক যিমানখিনি পইচা বিচাৰিছিলোঁ অনলি 70 pesos ৰিষ্ট মি। মাত্ৰ 70 পেছ'হে মই পালোঁ। ইয়াত কিমান পালে এইটো সুধিব পাৰে 70 pesos, অৰ্থাৎ 70টা পেছ'। চেণ্ড মি দ্য ৰেষ্ট। বাকীখিনি আপুনি মোলৈ পঠিয়াই দিয়ক। চিন্স আই নিড ইট ভেৰি মাছ। কিয়নো মোক এতিয়া পইচাৰ বৰ দৰকাৰ হৈছে। বাট ডোণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল। কিন্তু আপুনি এই পইচাখিনি মোক চিঠিৰেদি নপঠিয়াব। কিয়নো দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুকছ। কিয়নো এই পোষ্ট অফিচটোৰ সকলো কৰ্মকৰ্তাই বা সকলো চাকৰি কৰা মানুহে এটা ধূৰ্ত, অৰ্থাৎ কি ধূৰ্ত, ক্ষমা কৰিব, ধূৰ্ত। লেন্সই এনেকৈ লিখি পঠিয়াইছে। অৰ্থাৎ এই লাইনটো তোমালোকক সুধিব পাৰে দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুকছ। এই কথাষাৰ কোনে কৈছিল আৰু কাক কৈছিল? গতিকে এয়াই আছিল চেপ্টাৰটোৰ সাৰাংশ। অৰ্থাৎ আমি এবাৰ কি বুজিব পাৰিম, লেন্সৰ চৰিত্ৰটোৰ বিষয়ে আমাক সুধিব পাৰে। লেন্সো আছিল এজন সহজ সৰল সোজা গাঁৱলীয়া ব্যক্তি, যি নিজৰ খেতিপথাৰখনত কঠোৰভাৱে পৰিশ্ৰম কৰিছিল আৰু তেওঁৰ খেতিপথাৰখিনি এজাক বৰষুণে ধ্বংস কৰিছিল। আৰু সেই ধ্বংস হোৱাৰ বাবে তেওঁ ভগৱানৰ পৰা সহায় বিচাৰি এখন চিঠি লিখিছিল। আৰু সেই চিঠিৰ উত্তৰত সেই পোষ্ট অফিচৰ মানুহখিনিয়ে তেওঁক সহায় কৰিছিল, কিন্তু তেওঁলোকে সম্পূৰ্ণ 100 পেছ' লেন্সক দিবলৈ সক্ষম হোৱা নাছিল। মাত্ৰ 70 পেছ'হে তেওঁলোকে লেন্সক দিব পাৰিছিল। কিন্তু লেন্সো এজন সহজ সৰল সোজা ব্যক্তি। তেওঁ ভাবিলে যে সেই পইচাখিনি তেওঁলৈ ভগৱানে পঠিয়াইছিলে, কিন্তু তেওঁ পোষ্ট অফিচত কাম কৰা সেই মানুহখিনিয়ে তেওঁৰ 30টা পেছ' লৈ ল'লে বা আত্মসাৎ কৰিলে। গতিকে আজিৰ ভিডিঅ'টোত মই এইখিনিলৈকে আলোচনা কৰিছোঁ আৰু বেছি ডিছকাছ নকৰোঁ। তোমালোকে ইয়াৰ ভিতৰত থকা কুৱেশ্যনছখিনি নিজেই পাৰিলে ইংৰাজীত কৰিবা, যদি নোৱাৰা অসমীয়াত বুজিবলৈ চেষ্টা কৰিবা। আৰু যিসকলে বুজা নাই তেওঁলোকে পুনৰ এবাৰ ভিডিঅ'টো চাই ল'বা, যাতে তোমালোকৰ কথাখিনি মনত সোমাই যায়। আৰু নেক্সট এটা পাৰ্টত মই চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি যি আহিব সেইখিনি তোমালোকৰ মাজত ডিছকাছ কৰি দিম, যিখিনি তোমালোকে পঢ়িলে ছাফিচিয়েণ্ট হ'ব বুলি মই ভাবিছোঁ। আৰু তেতিয়ালৈকে যিমান পাৰা চেপ্টাৰটো বুজিবলৈ ভালদৰে চেষ্টা কৰা। আৰু চেনেলটো যিসকল এইবাৰ মেট্ৰিক দিব ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মাজত সকলোৱে যাতে শ্বেয়াৰ কৰি দিয়ে আৰু ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৰে মাজতে চেনেলটো শ্বেয়াৰ কৰি দিয়া। ধন্যবাদ, থেংক ইউ।